মই বিচাৰিছোঁ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে আৰু বেয়া খবৰ এনেকৈ নাপাওঁ আৰু সকলোৰে জীৱনত ভাল হওক সেইটোৱে কামনা কৰিছোঁ। নতুন বছৰৰ প্ৰাকখনত এই মুহূৰ্তত মোৰ সৈতে আছে সকলোৱে চিনি পায় আৰু দেখিছে অসমৰ প্ৰিয়ংকা ভৰালী জনপ্ৰিয় কণ্ঠশিল্পী। নতুন বছৰৰ শুভেচ্ছা থাকিল। ধন্যবাদ আপোনালৈও থাকিল, লগতে সমূহ দৰ্শকলৈ নতুন বছৰৰ বহুত বহুত শুভেচ্ছা আৰু মৰম যাচিছোঁ। বছৰটোৱে সদায় সকলোলৈকে ভাল সকলো বাতৰি কঢ়িয়াই আনক শুভেচ্ছা দিছোঁ। 2025ত যিকেইটা কৰিলে আৰু দুটা কাম যি দুটা কাম 25ত কৰিলে কিন্তু তাৰপিছত নেক্সট বছৰ আহি থকা বছৰটোত কৰিবলৈ নিবিচাৰে তেনেকুৱা কিবা? তেনেকুৱা কৰিবলৈ নিবিচৰা কামটো কৰা নাই বাৰু। খালি 2025টো ইমান বেয়া খবৰেই পাই আছোঁ। আমাৰ মাজৰ পৰা আমাৰ হিয়াৰ আমঠু গুচি গ'ল। আৰু বহুতো আমি শিল্পী বহুতো আপোন মানুহক আমি হেৰুৱাইছোঁ। মই বিচাৰিছোঁ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে আৰু বেয়া খবৰ এনেকৈ নাপাওঁ আৰু সকলোৰে জীৱনত ভাল হওক সেইটোৱে কামনা কৰিছোঁ। ৰিজলিউশ্যন কিবা লৈছে নেকি? মোৰ কেতিয়াও ৰিজলিউশ্যন নাথাকে। প্ৰত্যেক দিন মই ভাবোঁ নতুন জীৱন পাওঁ আমি ঈশ্বৰৰ কৃপাত, সদায় যাতে আমি ভালেৰে থাকোঁ আৰু নিজৰ যিখিনি কৰ্তব্য সেইখিনি ভালকৈ কৰি থাকিবলৈ ঈশ্বৰে শক্তিকণ দিয়াটোৱে বিচাৰোঁ আৰু সিমানে। কিবা এনেকুৱা নতুন বস্তু সকলোৱে ভাবে নতুন বস্তু কিবা ল'ম গাড়ী এনেকুৱা প্লেনিং থাকে ন প্ৰতিটো বছৰৰ আগতে? আপোনাৰ কিবা প্লেনিং? তেনেকুৱা এতিয়া বৰ্তমান একো নাই প্লেনিং। খালি কেইটামান কাম কৰি আছোঁ, মানে সংগীতৰ লগতে জড়িত হৈ কেইটামান কাম কৰি আছোঁ বিশেষ। সেই কামকেইটা যাতে ভালকৈ এই বছৰত কৰিব পাৰোঁ সেয়াই প্ৰচেষ্টা থাকিব আৰু। গীতো আহিব? হয়, গীত আহিব আৰু ভালকৈ কেইটামান বস্তু প্লেনিং কৰা হৈছে। গতিকে আশা কৰোঁ ৰাইজৰ আশীৰ্বাদ পালে আৰু ঈশ্বৰৰ আশীৰ্বাদত আগবাঢ়ি যাব পাৰিম আৰু। 25টোক বেয়া এটা কাম যিহেতু কৈছোঁ, ভাল আপোনাৰ জীৱনৰ এটা কথা ঘটনা যিটো 25ত ভাল এটা লাগিলে যে আমাৰ ইমান বেয়াখিনিৰ মাজতো আমাৰ শিল্পীসকলৰ মাজত এটা একতা দেখিলোঁ এবাৰ। সেইটো কিন্তু জুবিন দাই কৰি থৈ গৈছে। জুবিন দা নাইকিয়া হ'ল হয়, ৰাইজসকলে যেনেকৈ হিয়া মানে পূজাৰী কান্দিছে, আমি সকলোৱে ইমান দুখ পালোঁ। সকলোৱে আমাৰ এনেকুৱা লাগিছে যে মানে ক'ৰবাত আমি আমাৰ নিজৰ আপোনজনক সদায় যেনেকৈ আমি মা দেউতা বা ঘৰৰ অভিভাৱক হিচাপে যোন থাকে আমি যেন হেৰুৱাই পেলাইছোঁ। তাৰ মাজত কিন্তু দাদাই আশীৰ্বাদ বুলি ক'ম দাদাৰ, যে আমি দাদাৰ কাৰণে গোটেই শিল্পীসকলে আমি একত্ৰিত হ'লোঁ আৰু সেই এটা বান্ধোন এটা দাদাই বান্ধি থৈ গ'ল, যিটো দাদাই সদায় বিচাৰিছিলে যে এটা একতা হ'ব লাগে আমাৰ মাজত। সেই একতাটো আমি দেখা পালোঁ এইবাৰ। ৰাইজৰ মাজততো আছেই আৰু ৰাইজসকলে ধৰ্ম জাতি নিৰ্বিশেষে সকলোৱে এক হৈ পেলাই মানে সকলোৱে যে থিয় হ'ল, সেই একতাটো সদায় মানে যেন থাকে, মই তাৰে কামনা কৰিছোঁ। আৰু আমাৰ অসমখনত সদায় ভাল হওক তাৰে কামনা কৰিছোঁ। আৰু এটা ভাল লাগিলে যে বিভিন্ন জেগাত আমি দেখিলোঁ দাদাৰ কাৰণে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হৈছিল। আমাৰ শিল্পীসকলে অসমৰ 500মান শিল্পীয়ে মিলি পেলাই এখন অনুষ্ঠান আমি কৰিছিলোঁ চানমাৰী ফিল্ডত। সেই অনুষ্ঠানখনত প্ৰত্যেকগৰাকীয়ে কিন্তু নিজৰ মানে মনৰ পৰা দেহে প্ৰাণে খাটি সকলোৱে কিন্তু এক হৈ এখন খুব সুন্দৰ অনুষ্ঠান কৰিলে। আমি সকলোৱে তাত জড়িত আছিলোঁ। সেই একতাটো দেখি খুব ভাল লাগিলে। 2025ত ইমান বেয়া খবৰবোৰ পালোঁ, তাৰ মাজত এইটো দেখি খুব ভাল পালোঁ। আৰু এয়া মই আশা কৰিছোঁ যাতে ভৱিষ্যতলৈও থাকে, শিল্পীসকলৰ মাজতো থাকক, অসমত শান্তি থাকক, শান্তি বিৰাজমান হওক, তাৰে কামনা কৰিছোঁ। মনত থাকিব আপোনাৰ? নিশ্চয় মনত থাকিব, কাৰণ আমি এনেকৈ গোটেইখিনি একেলগ হ'বলৈ আমি তেনেকুৱা সুযোগো নাপাওঁ। আৰু সেই একতাটো মানে ক'ৰবাত নহয় ক'ৰবাত কেতিয়াবা আমি বিভিন্ন কাৰণত যেন নাইকিয়া হৈ গৈছে তেনেকুৱা আমি অনুভৱ কৰোঁ। এতিয়া সেইটো খুব ভাল লাগিলে দেখা পাই আৰু সেই একতাটো সদায় বিচাৰোঁ। ধন্যবাদ জনাইছোঁ, নতুন বছৰ শুভেচ্ছা। ধন্যবাদ আকৌ এবাৰ সকলোলৈকে, আপোনালৈও বহুত বহুত শুভেচ্ছা থাকিল। ঈশ্বৰে সকলোৰে মংগল কৰক তাৰে কামনা কৰিছোঁ। ধন্যবাদ।